নমস্কাৰ বন্ধুসকল, আৰু এটা ভিডিঅ'লৈ সকলোকে পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি আপোনালোকলৈ এটা খুবেই ধুনীয়া আৰু টেষ্টি ৰেচিপি লৈ আহিছোঁ, আৰু এইটো হৈছে জলফাইৰ মিঠা আচাৰ। জলফাইৰ মিঠা আচাৰ মোৰ সকলোতকৈ ভাল লগা আচাৰ হয়, আৰু এই আচাৰবিধ বিশেষকৈ লুচিৰ লগত খাবলৈ খুব ভাল লাগে, আৰু যদি এবাৰ বনাই খায় তেতিয়াহ'লে বাৰে বাৰে খাবলৈ মন যাব। আৰু মইনো কেনেকৈ বনালোঁ আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ, আৰু কি কি সামগ্ৰীৰে বনালোঁ এবাৰ চাই লওঁ। আৰু এই আচাৰবিধ বনাবলৈ মই আধা কেজি জলফাই ব্যৱহাৰ কৰিছোঁ। জলফাইকেইটা ভালদৰে ধুই এতিয়া বইল কৰিব লৈছোঁ, আৰু যদিহে বইল কৰা সময়ত বিচাৰে জলফাইকেইটা অকণমান কাটি দিব পাৰে, তেতিয়া বইল সোনকালে হয়। মই কিন্তু কটা নাই, আৰু মই জলফাইকেইটা উতলাৰ পিছত অকণমান ফাটি আহিলে মই সিমানলৈকে সিজাই লৈছোঁ। এতিয়া জলফাইকেইটা যিহেতু ভালদৰে বইল হ'ল, আৰু আপোনালোকক এটা দেখুৱাই দিছোঁ জলফাই ফাটিলে সামান্য, গতিকে মই নমাই লওঁ। এতিয়া ফুটা থকা খৰাহী এটাত জলফাইকেইটা নমাই লৈছোঁ, আৰু এক্সট্ৰা পানীখিনি যাবলৈ থৈ দিলোঁ। এইখিনি সময়তেই মছলা ৰেডি কৰি লৈছোঁ। ইয়াৰ বাবে এচামুচ গোটা জিৰা, এচামুচ চফ, এচামুচ আজৱাইন, এচামুচ ক'লা জিৰা, লগতে এচামুচ গোটা ধনিয়া লৈছোঁ। গোটা মছলাখিনি কম জুইত 3 পৰা 4 মিনিট ভাজি লওঁ, যাতে মছলাৰ সেমেকা ভাৱটো নোহোৱা হয়, আৰু ঠাণ্ডা হোৱাৰ পিছত এই মছলাখিনি মই গুড়ি কৰি ল'ম। আৰু এই জলফাইকেইটা মই আধা ঘণ্টাৰ বাবে ৰ'দত দিছিলোঁ, এক্সট্ৰা পানীখিনি নোহোৱা হ'বৰ বাবে। এই আচাৰখিনি বনাবলৈ জলফাইকেইটা প্ৰথমতে পিটিকি লৈছোঁ, আৰু ইয়াৰ মাজতে কেইটামান জলফাই সৰু সৰুকৈ কাটি ল'ম। এইদৰে মোৰ আচাৰ খাবলৈ খুব ভাল লাগে, যাতে গোটেইখিনি মিহি হৈ নাযায় সেইবাবে। আৰু প্ৰথমতে মই জলফাইকেইটা পিটিকি লওঁ, আৰু লগতেই কেইটামান সৰু সৰুকৈ কাটি লওঁ। এতিয়া মোৰ গোটেইখিনি হৈ গ'ল, কেইটামান জলফাই সৰুকৈ কাটি ল'লোঁ। লগতে এই আচাৰখিনিৰ লগত মই গুটি কেইটামান ৰাখিছোঁ, আচাৰৰ গুটি খাবলৈ খুব ভাল লাগে। এতিয়া কেৰাহী এখনত মিঠাতেল গৰম হ'ব দিলোঁ। তেল গৰম হোৱাত এচামুচ হালধি আৰু এচামুচ শুকান জলকীয়াৰ গুড়ি দিলোঁ। গেছটো একেবাৰে কমকৈ ৰাখিছোঁ যাতে জ্বলি নাহে। এতিয়া মই পিটিকি লোৱা জলফাইখিনি ইয়াত দি দিলোঁ। শুকান জলকীয়া আৰু হালধি দিয়াৰ আগত বিচাৰিলে তেজপাত আৰু গোটা শুকান জলকীয়া দিব পাৰে, মোৰ লগত নাছিলে বাবে মই নিদিলোঁ। আৰু এতিয়া গেছটো কম কৰি প্ৰথমতে মই 2 পৰা 3 মিনিট এই জলফাইখিনি ভাজি ল'ম। লগতে মন কৰিব যাতে এই আচাৰখিনি ভাজি থকাৰ সময়ত ঢাকোন ব্যৱহাৰ নকৰে, কাৰণ ঢাকোন ব্যৱহাৰ কৰিলে পানী ওলায়, আৰু আমি যিমান পাৰোঁ পানী এভইড কৰিব লাগে। আৰু 2 পৰা 3 মিনিট ভজাৰ পিছত মই ইয়াত সোৱাদমতে নিমখ যোগ কৰিলোঁ। নিমখ যোগ কৰাৰ পিছত আকৌ 1 পৰা 2 মিনিট ভাজি ল'ম, আৰু গেছটো মই একেবাৰে কমকৈ ৰাখিছোঁ। মাজতে হেতাখনেৰে মই অকণমান ভাঙি দিবলৈ চেষ্টা কৰিছোঁ যিবোৰ ডাঙৰ হৈ আছিল। এতিয়া সোৱাদৰ বাবে এচামুচ চাট মছলা ব্যৱহাৰ কৰিছোঁ। চাট মছলা সম্পূৰ্ণভাৱে অপচনেল হয়, যদিহে ভাল নালাগে তেতিয়া এভইড কৰিব পাৰে। আৰু এতিয়া মই এই আচাৰখিনি আকৌ 3 পৰা 4 মিনিট ভালদৰে ভাজি ল'ম। জলফাইখিনি 3 পৰা 4 মিনিট ভালদৰে ভাজি হৈ গ'ল। যিহেতু জলফাই মিঠা আচাৰ বনাইছোঁ, গতিকে মই ইয়াত যোগ কৰিব লৈছোঁ গুড়, আৰু এই গুড়ৰ পৰিমাণটো অকণমান বেছি কৰিব লাগে যিহেতু মিঠা আচাৰ বনাম। আৰু মই আধা কেজি জলফাইৰ বাবে 250 গ্ৰাম গুড় ব্যৱহাৰ কৰিছোঁ। গুড়খিনি দিয়াৰ পিছত আকৌ এবাৰ লৰাই দিছোঁ যাতে জলফাইৰ লগত গুড়খিনি ভালদৰে মিক্স হয়। আৰু গুড়ৰ সলনি চেনিও ব্যৱহাৰ কৰিব পাৰে, কিন্তু চেনি দিয়াতকৈ যদি গুড় দিয়া হয় তেতিয়াহ'লে আচাৰৰ সোৱাদটো বহুত বেছি ভাল হয়। গুড়খিনি লাহে লাহে গলিব আৰম্ভ কৰিলে, আৰু এতিয়া জলফাইখিনিৰ ৰঙো সামান্য সলনি হৈ গ'ল। সম্পূৰ্ণভাৱে গুড়খিনি গলি নোযোৱালৈ জলফাইখিনি মাজে মাজে লৰাই থাকিব লাগিব, যাতে তলিৰ পৰা লাগি নাহে। গুড়খিনি গলি যোৱাৰ লগতে আচাৰৰ ৰংটো সম্পূৰ্ণভাৱে সলনি হৈ গ'ল। আৰু প্ৰথম অৱস্থাত যদিহে মিঠাতেলৰ পৰিমাণ কম হয় তেতিয়াহ'লে কোনো অসুবিধা নহয়, আচাৰখিনি নমোৱাৰ পিছতো তেল গৰম কৰি ব্যৱহাৰ কৰিব পাৰে, কিন্তু ইয়াত কেঁচা তেল ব্যৱহাৰ কৰিব নালাগে, তেতিয়া আচাৰ বেয়া হয়। আৰু এতিয়া যিহেতু মোৰ আচাৰখিনি নমাব হৈ গ'ল, গতিকে মই ইয়াত আগতেই গুড়ি কৰি ৰখা মছলাখিনি দি দিছোঁ। মছলাখিনি একেবাৰে শেষত যোগ কৰিছোঁ, নহ'লে মছলাৰ গোন্ধটো কিছু পৰিমাণে কমি যায়,
আৰু মছলাখিনি যোগ কৰাৰ পিছত এবাৰ ভালদৰে লৰাই লৈছোঁ আৰু এইখিনি যেহেতু নমাব হ'ল ইয়াতকৈ বেছিকৈ যদি গৰম কৰা হয় তেতিয়াহ'লে গুড় দিয়াৰ বাবে সোনকালে আঠা লাগি যাব আৰু লগে লগে মই ডাঙৰ বাটি এটাত উলিয়াই লৈছোঁ যেহেতু কেৰাহীটো যথেষ্ট গৰম হৈ আছে গুড় দিয়াৰ বাবে কেৰাহীতে আঠা লাগি যাব পাৰে সেইবাবে মই বেলেগ এটা বাটিত উলিয়াই লৈছোঁ আৰু এইখিনি অকণমান ঠাণ্ডা হ'ব দিওঁ তাৰ আগতে আপোনালোকক মই সামান্য দেখুৱাই দিছোঁ আৰু এইটো পৰিমাণতেই মই নমাই ল'লোঁ আৰু খাবলৈতো যথেষ্ট ভালেই হয় আৰু আজি এই ভিডিঅ'টো যদি এইখিনিলৈ ভাল লাগিছে তেতিয়াহ'লে প্লিজ লাইক এটা কৰিব আচাৰখিনি সম্পূৰ্ণ ঠাণ্ডা হৈ গ'ল আৰু এইখিনি ৰাখিবৰ বাবে মই দুটা চিচাৰ বটল লৈছোঁ বটলকেইটা ভালদৰে ধুই ৰ'দত শুকুৱাই লৈছোঁ আৰু গৰম পানীৰে ধুলে বেছি ভাল হয় লগতে আচাৰখিনি নমোৱাৰ সময়ত এচামুচ ভিনেগাৰ যোগ কৰিব পাৰে ভিনেগাৰ দিলে আচাৰখিনি বহু দিনলৈ প্ৰিজাৰ্ভ কৰি ৰাখে মই কিন্তু ভিনেগাৰ যোগ কৰা নাই আচাৰখিনি ভৰাই হৈ গ'ল মই আধা কেজি জলফাই লৈছিলোঁ আধা কেজি জলফাইত মোৰ এই দুবটল আচাৰ হৈ গ'ল লগতে এই আচাৰখিনি ভালে ৰাখিবৰ বাবে মাজে মাজে ৰ'দত দি থাকিব লাগে তেতিয়া আচাৰখিনি বহু দিনলৈ ভাল হৈ থাকে লগতে ভিনেগাৰ ব্যৱহাৰ কৰিব বহু দিনলৈ আচাৰখিনি ভালে ৰাখিবৰ বাবে লগতে আচাৰৰ এই ৰেচিপিটো আপোনালোকে কেনেকুৱা পালে জনাবলৈ নাপাহৰিব যদিহে আপোনালোকে বনায় তেতিয়াহ'লে প্লিজ ফিডবেক শ্বেয়াৰ কৰিব আৰু যিসকল মোৰ চেনেলত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পুনৰ আহিম নতুন এটা ভিডিঅ'ৰ সৈতে আজিলৈ বাই বাই সকলোকে